এগৰাকী মাতৃৰ কাৰণে আটাইতকৈ মূল্যৱান সম্পদটোৱে হৈছে নিজ সন্তান। দুৰ্ভগীয়া মাতৃগৰাকীৰ পৃথিৱীত আপোন বুলিবলৈ কোনো নাই। একমাত্ৰ পুত্ৰ সন্তানক লৈ, পিতৃহীনা পুত্ৰক লৈ হোটেলত কাম কৰি জীৱন নিৰ্বাহ কৰি আছিল। আজি 2 বছৰ ধৰি এই পুত্ৰগৰাকীৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ডিঙিৰ হাড়ৰ ইনফেকশ্যন হোৱাৰ ফলত তেওঁ এনেকুৱা জটিল অৱস্থাত পৰিগণিত হয় যে অসমত কোনো ধৰণৰ চিকিৎসা কৰিব নোৱাৰি উপায়ন্তৰ হৈ সুদূৰ এই দুখীয়া পৰিয়াল হৈও সুদূৰ চেন্নাইৰ এপলো হস্পিটালত তেওঁলোকে বসবাস কৰা এই 10 নেচা মাটিখন বন্ধকত থৈ সেই মাটিৰ ওপৰত তেওঁলোকে টকা ঋণ কৰি এপলো হস্পিটালত 8 লাখ টকা ব্যয় কৰি পুত্ৰক বচোৱাৰ স্বাৰ্থত, পুত্ৰক জীয়াই তোলাৰ স্বাৰ্থত মাতৃগৰাকীয়ে থকা ঘৰ বিটিখন বিক্ৰী কৰি চিকিৎসা কৰি আনিছে। কিন্তু এতিয়াও সম্পূৰ্ণৰূপে সুস্থ হৈ উঠা নাই। আকৌ 3 মাহ পিছত চেকআপত যাব লাগিব। কিন্তু সেই চেকআপত যোৱাৰ কাৰণে যিখিনি টকা লাগিব সেই টকা আজি তেওঁৰ হাতত নাই। এনেকুৱা পৰিৱেশ হৈছে যে আগতে এটা সময়ত মাতৃগৰাকীয়ে হোটেলত কাম কৰিছিল বাচন বৰ্তন ধোৱা, কিন্তু পুত্ৰগৰাকী এনেকুৱা অৱস্থা, বিচনাত অকলে শুব নোৱাৰে, অকলে উঠিব নোৱাৰে। পুত্ৰগৰাকীক থৈ তেওঁ কাম বনো কৰিব নোৱাৰে, হোটেলত কামো কৰিব নোৱাৰে। কাম নকৰিলে পইচা ক'ত পাব, কাম নকৰিলে খাব কি? যেতিয়া পুত্ৰক এনেকুৱা পৰিস্থিতি পেলাই থৈ যেতিয়া হোটেলত কাম কৰিব নোৱাৰে, এনেকুৱা এক অৱস্থালৈ পৰিগণিত হৈছে যে এই পৰিয়ালটো, এই মাতৃগৰাকী আৰু পুত্ৰগৰাকী এতিয়া খাবলৈ ঘৰত চাউল পৰ্যন্ত আজিৰ দিনত নাই। আমি খবৰ পাই এইটো সজাতি দল ইয়াতে আহিছিলোঁ। সঁচাকৈ এক কৰুণ কাহিনী। আজি একমাত্ৰ মাতৃহে বুজি পাব পুত্ৰৰ মৰ্ম বেদনা কি। আজি এই পৃথিৱীত মাতৃগৰাকী একো নাই। এই পুত্ৰগৰাকীৰ যদি আল্লাহ তালাই নকৰক কিবা হৈ যায়, এই পৃথিৱীত মহিলাগৰাকী কেনেকে জীয়াই থাকিব, মাতৃগৰাকী কেনেকে জীয়াই থাকিব? গতিকে এই মুহূৰ্তত মই এটাই আহ্বান জনাম সমগ্ৰ অসমবাসী ৰাইজক, সমগ্ৰ বৰপেটা জিলাবাসী ৰাইজক, সমগ্ৰ দেশবাসী ৰাইজক, যে আপোনালোকে এই পিতৃহীনা পুত্ৰগৰাকীক জীয়াই তুলিবলৈ অকণমান সহায়ৰ হাত আগবঢ়াওক। অসমত বহুতো দল সংগঠন আছে, অসমত বহুতো পুঁজিপতি আছে। আমি বিভিন্ন পাৰ্টিৰ নামত বা বিভিন্ন বিলাসিতাৰ নামত আমি বহুতো টকা হোটেলত বিভিন্ন ধৰণে আমি খৰচ কৰোঁ। কিন্তু সেই মাতৃগৰাকীৰ চব হাঁহি বিৰিঙাবলৈ বা এই হুঠাম চেহেৰাৰ যুৱকজনক জীয়াই তুলিবলৈ মই আপোনালোকক এই পৰিয়ালৰ হৈ কাটৰ আহ্বান জনাইছোঁ। আহক আমি সকলোৱে মিলি এই পুত্ৰগৰাকীক, এই ল'ৰাজনক, এই যুৱকজনক জীয়াই তুলিবলৈ অকণমান সহায়ৰ হাত আগবঢ়াও। প্ৰত্যেকজনে আমি ধৰ্ম বিশ্বাস কৰোঁ, কোনোবা হিন্দু হওক, কোনোবা মুছলমান হওক, কিন্তু প্ৰত্যেকজনৰ ধৰ্মটো কিন্তু দুখীয়াক সহায় কৰাৰ নীতি শিক্ষা তেওঁলোকৰ ধৰ্মগ্ৰন্থত আছে। গতিকে আপোনালোকে ধৰ্মীয়ভাৱে চিন্তা কৰি হ'লেও কোনোবাই জাকাত প্ৰদান কৰক, কোনোবাই দান কৰক। আপোনালোকে তাৰ প্ৰতিফল কিন্তু আপোনালোকে নিশ্চিতভাৱে ওপৰৱালা বা আল্লাহ ভগৱানৰ পৰা পাব। গতিকে এই যুৱকজনক জীয়াই তোলাৰ কাৰণে কাৰণ আপোনালোকে জানে 10 নেচা মাটিত তেওঁলোকে বসবাস কৰে। সম্পূৰ্ণ 8 লাখ টকা এই পৰিয়ালত হোটেলত বাচন বৰ্তন ধুই পৰিয়াল পোহা এগৰাকী মহিলাই একমাত্ৰ পুত্ৰক জীয়াই তুলিবলৈ হয়তো বহুতে ভৰসা এৰি দিলেহেঁতেন, বহুতে চিকিৎসা কৰাৰ সাহসে গোটাব নোৱাৰিলেহেঁতেন। কিন্তু এই মাতৃগৰাকী একো চিন্তা কৰা নাই, সকলো সম্পদ বিক্ৰী কৰি দিছে একমাত্ৰ পুত্ৰক জীয়াই তুলিবলৈ। গতিকে যিহেতু আধা চিকিৎসা হৈছে, আৰু আপোনালোকৰ অলপ সহায় কৰিলে যদি সম্পূৰ্ণ চিকিৎসা পায়, নিশ্চিতভাৱে এই ল'ৰাজন জীয়াই থাকিব। আকৌ কাটৰ আহ্বান জনাইছোঁ, আহক সকলোৱে মিলি এই ল'ৰাজনক জীয়াই তোলাৰ স্বাৰ্থত, চিকিৎসা প্ৰদান কৰাৰ স্বাৰ্থত সকলোৱে 1 টকা, 2 টকা, 5 টকা, 10 টকা, 100 টকা, 1000 টকা, যাৰ যি মন যায় সকলোৱে দান কৰক আৰু এই ল'ৰাজনক পুনৰ জীৱন দিয়ক। মাতৃগৰাকীক এই পৃথিৱীত জীয়াই থকাৰ কাৰণে অকণমান সাহস দিয়ক। আমি একটা দুঃখিত মানুষ, এই ছেলেরা নিয়ে আমি কাজ কাম করে খাইছি, এখন আমার সব বন্ধ হয়ে গেছে। এখন এই একমাত্র বাবুল হকে আমার ছেলেটার জন্য আমি দুনিয়ার বুকে বাইসে রয়েছি। তুমি ছেলে এখন কোন থেকে কি হইলো আমি কিছুই ধরা হারলাম না। পরে
2 বছর পরে চেন্নাই যে ছেলের রোগটা ধরা পড়ছে, সার্জেন অপারেশন হয়েছে, হাড়ার হাড্ডিটা ড্যামেজ হয়ে গেছে গা। ড্যামেজ হওয়ার পরে তারপরে এটা অপারেশন হয়েছে, 8 লাখ টাকা গেছে গা, আর 5 লাখ টাকা যাবো। বাড়ি ঘর সব বেঁচে দিছি, এখন ট্রিটমেন্ট করার তো নেটে হবে করে হোটেলে কাম সাম করছি, এখন আমি কাম জামা করার তো না। এই পোলাটা আমি কার কাছে থিয়া যাই, বাচ্চার আমার আপন বিলে কেউ নাই, আমরা 2 মাই বেতে। এই পোলাটাই আমার কামাই জন করছে, অল্প স্বল্প আমিও করছি, এখন 2 জনই বন্ধ হয়ে গেছে। দেশবাতি আমি অল্প একটু সাহায্য চাইছি, এখন আমার ভিক্ষা হিসেবে একটু অল্প একটু সাহায্য করুন, সহায় করুন, এই ছেলেটা আমি বাঁচাই। তা নাহলে আমার কোনো সুবিধা নাই এখন বাঁচাবার নিগে। সব শেষ দিছি আমি, এখন কাম জামো যে 4টা ভাত খামো, চাইলটাও আমার ঘরে নাই, চাইল টাইলও নাই, কিছু নাই, কি খাই কি করি, চিকিৎসা করি কি দেয়, চিকিৎসা করা তো সম্ভবই নেই, এখন কোনো হাতে নিয়েও যাওয়ারতেছি না। আমি বাড়ির থেকে যাহারি না, আমি অনেক 10 জনের কাছে একটুখানি সাহায্য মাঝজন নিকা যাহারি না, আমি পোলাটা চিকিৎসা করা হারতাছি, এরকম অবস্থা হয়ে গেছে। সেই জন্য অনেক 10 জনের কাছে অল্প একটুখানি সহায় সাহায্য চাইছি।